বৃহত্তৰ ছাগলীচুবুৰী গাঁৱৰ ৰঙালী বিহু উদযাপনত অজস্ৰ সমাদৰ। বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ঈশা। বহাগেই যৌৱন, নৱ সৃষ্টিৰ চেতনা, প্ৰেৰণা। বহাগ বিনন্দীয়া, ৰূপে ৰঙে জীপাল, বহাগত অসমৰ গ্ৰাম্যভূমি। চহৰ নগৰ সকলোকে সামৰি আপোন গাঁওবোৰতো ৰঙালীৰ ৰূপে ৰঙে জীপাল হৈ পৰিছে। চহা কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ বৃহত্তৰ ছাগলীচুবুৰী গাঁৱতো ডেকা বৃদ্ধ সমন্বিতে আবাল বৃদ্ধ বনিতাই পহিলা বহাগৰ পুৱা পতাকা উত্তোলন কৰি অসমবাসীলৈ শান্তি সমৃদ্ধি আৰু ঐক্য সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে। পুৱাই বৃহত্তৰ ছাগলীচুবুৰী গাঁৱৰ সভাপতি হিতেশ্বৰ নাথ ডাঙৰীয়াই বন্তি পতাকা উত্তোলন কৰি বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ উৎসাহ প্ৰদান কৰে। ছাগলীচুবুৰী গাঁৱৰ এয়া পতাকা উত্তোলন স্থলীত আৰু এই পতাকা উত্তোলন স্থলীত পতাকা উত্তোলন হৈ গৈছে আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা প্ৰদান কৰিছে গাঁও উন্নয়ন কমিটিৰ সভাপতি মোহন দৈতা। পুৱাই বৃহত্তৰ ছাগলীচুবুৰী গাঁৱৰ সভাপতি চৰ্দাৰ হিতেশ্বৰ নাথ ডাঙৰীয়াই পতাকা উত্তোলন কৰি বাপতি সাহোন ৰঙালী বিহুটোক আদৰাৰ উৎসাহ প্ৰদান কৰে। লগতে যিসকল যুৱবৃন্দই আমাৰ এই অনুষ্ঠানটি আগবঢ়াইছে তেওঁলোকলৈ অনেক ধন্যবাদ জনাইছোঁ। লগতে গোটেই গাঁৱৰ মংগলৰ কাৰণে আশাৰ চাকি যেনেকৈ উজ্জ্বল হিচাপে গৈ সকলোৰে ঘৰে ঘৰে ৰং ৰহস্য আনন্দ মনেৰে সকলোৰে যাতে দিনকেইটা পাৰ কৰে তাকে মই আজি আশা ৰাখিছোঁ। আৰু ভৱিষ্যত আমাৰ যি যুৱকসকলে এই কামে প্ৰত্যেক কামতে আমাক বহুত সহায় সহযোগ কৰি আছে আৰু গাঁৱৰ সুনাম কঢ়িয়াই আছে। তেখেতসকলক দীৰ্ঘায়ু কৰক, ঈশ্বৰে যাতে তেওঁলোকৰ সকলো পিনৰ পৰা মংগল কৰক আৰু ভৱিষ্যত এনেকুৱা সুকাম কৰিবলৈ ঈশ্বৰে যাতে তেওঁলোকক পৰামৰ্শ দিয়ে। ইমানেই মই আশা ৰাখি মোৰ বক্তব্য ইমানতে মই সামৰণি মাৰিলোঁ। ভ্ৰাতৃত্ববোধৰ শিকলিৰে গঢ়া ছাগলীচুবুৰী যুৱ সংঘই পহিলা বহাগৰ পুৱা বহুকেইজন বৃদ্ধ তথা আয়তী গোপিনীক অসমীয়াৰ স্বাভিমানী ফুলাম বিহুৱানেৰে সন্মান প্ৰদান কৰে। প্ৰীতিৰ উন্মিলন যাচি খেল প্ৰদৰ্শনীৰ দুৱাৰ উদ্ঘাটন কৰে গাঁও উন্নয়ন সমিতিৰ সম্পাদক ইন্দ্ৰমোহন নাথদেৱে। বহাগ সৃষ্টিৰ দলিল জাতিয়ে স্নান কৰা ন কুঁহিপাত ফুলেৰে সুশোভিত বহাগক সাংস্কৃতিক নগৰী তেজপুৰৰ পশ্চিম প্ৰান্তৰৰ বিহংগী মৌজাৰ সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ছাগলীচুবুৰী গাঁওবাসীয়েও সমন্বয়ৰ বিপুল উৎসাহেৰে অবিৰত পালন কৰি আহিছে। আজি ৰঙালী বিহুৰ শুভখণ্ডত আজি পহিলা বহাগ হিচাপে পোনপ্ৰথমতে তোমাক মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু তোমাৰ লগতে আমাৰ গোটেই গাঁওবাসী ৰাইজৰ মই এই তোমাৰ জৰিয়তে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এই ছাগলীচুবুৰী গাঁৱৰ যুৱ সংঘৰ সৌজন্যত যি বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে, এই সাংস্কৃতিক শোভাযাত্ৰাত গোটেই আমাৰ গাঁওবাসীৰ আদি কৰি ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমাৰ জীয়াৰী বোৱাৰী সকলো মিলি এই যি কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আমাৰ লগতে গোটেই গাঁওবাসীৰ মনত যিটো এটা আনন্দ ৰঙালীৰ যিটো ফূৰ্তি সেই ফূৰ্তিটো প্ৰকাশ পাইছে। সকলোৱে বৰ ধুনীয়াকৈ ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত আমি সকলো বহুত ভালদৰে উপভোগ কৰিলোঁ, বহুত ভাল লাগিল। এতিয়া আমাৰ এই কাৰ্যসূচীৰ পিছতে আমাৰ মুকলিকৈ আমি এটা বিহুৰ অনুষ্ঠান হ'ব ইয়াতে। গতিকে এনেকুৱা অনুষ্ঠানবোৰে গাঁৱত বিশেষকৈ কি কৰে, এটা আমাৰ যিটো মিলন মানে সমিল মিলৰ এটা যি এনাৰ্জি, আমাৰ ইজনৰ সিজনৰ প্ৰতি যিটো মৰম সন্মান এইবোৰ আমাৰ প্ৰকাশ পায়। একচুৱেলি এইবোৰৰ জৰিয়তে আমি আমাৰ মাজত থকা সম্বন্ধ ভাতৃত্ববোধ আমাৰ মৰম স্নেহ এইবোৰ আমি বঢ়াব পাৰোঁ, আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে আমি এই অনুষ্ঠানটো সকলোৱে মিলিজুলি কৰাত সকলোৰে সহযোগিতা পাই আমি নিশ্চয় সুখী হৈছোঁ। গতিকে পুনৰবাৰ ৰঙালী বিহুৰ ওলগ জনাই এখন জাতীয় বছৰে আমাৰ
আজি আমি পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপুনি ইমান ব্যস্ততাৰ মাজত আহি পেলাই আমাৰ মাজত উপস্থিত হৈ সমূহ অসমবাসী ৰাইজক আজি এই আপুনি আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ ভিডিঅ'সমূহ প্ৰচাৰ কৰিছে। প্ৰথমতে আমি আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ এইবাৰ 29তম ছাগলী চুবুৰী ৰঙালী বিহু উদযাপন কৰি থকা হৈছে। আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গৈছে আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে এতিয়া আমাৰ শোভাযাত্ৰা শেষ হৈ বৰ্তমান আমাৰ ডেকা যুৱক যুৱতী সকলোৱে আমাৰ বিহু নৃত্যত তেওঁলোক বিহু আনন্দ কৰি আছে আৰু আমাৰ গাঁৱৰ বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ একগোট হৈ আজি এক সম্প্ৰীতিৰ এনাজৰী গঢ় তুলি আমাৰ এটা বাৰ্তা দিব বিচাৰিছে যে ভৱিষ্যতে আমাৰ গাঁওখনৰ লগতে আমাৰ এই অঞ্চলৰ প্ৰতি যিমানখিনি আমাৰ আহিব মানে আগন্তুক দিনত যিমান হ'বলগীয়া মংগল আছে সকলোবোৰ দূৰতে দূৰ হওক আৰু আমাৰ গোটেই গাঁওখনৰ উন্নতিৰ এক সফলত উন্নীত হৈ পৰৱৰ্তী সময়ত আমি যাতে অসমৰ মানচিত্ৰত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হওঁ ইয়াকে প্ৰকাশ কৰি মই ধন্যবাদ জ্ঞাপন। পহিলা বহাগৰ পুৱা বহুকেইজন বৃদ্ধ তথা আয়তী গোপিনীক অসমীয়াৰ স্বাভিমানী ফুলাম বিহুৱানেৰে সন্মান প্ৰদান কৰে। প্ৰীতিৰ উন্মিলন যাচি খেল প্ৰদৰ্শনীৰ দুৱাৰ উদ্ঘাটন কৰে গাঁও উন্নয়ন সমিতিৰ সম্পাদক ইন্দ্ৰমোহন নাথদেৱে। বহাগ সৃষ্টিৰ দলিল জাতিয়ে স্নান কৰা ন কুঁহিপাত ফুলেৰে সুশোভিত বহাগক সাংস্কৃতিক নগৰী তেজপুৰৰ পশ্চিম প্ৰান্তৰৰ বিহংগী মৌজাৰ সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ছাগলী চুবুৰী গাঁওবাসীয়েও সমন্বয়ৰ বিপুল উৎসাহেৰে অবিৰত পালন কৰি আহিছে। অসমৰ একমাত্ৰ কৃষিজীৱী চহা লোকেৰে উৰ্বৰ গাঁওখনৰ আদি প্ৰতিখন ঘৰৰ পদূলিত শিপিনীৰ গামোচা উৰুৱাই বিনন্দীয়া বহাগক আদৰাৰ বিপুল প্ৰস্তুতি গাঁওবাসীৰ। বিহু নাচ ঢোল বাদন বেণ্ড পাৰ্টি নাম কীৰ্তন হৰিনামৰ হৰ্ষোল্লাসত মুখৰিত হৈ পৰিল কেইবাখনো গাঁও অতিক্ৰম কৰা এই শোভাযাত্ৰাত অজস্ৰ জনতাই লোকে লোকাৰণ্য কৰি তোলে। কৰ্মসূত্ৰে দূৰৈত থকা বৰপুনা শহুপুৰণাও বহাগৰ বিপুল সমাৱেশত অংশ লৈ বিভূতি চলালে। অসমীয়াৰ হিয়াৰ স্পন্দন জাতীয় উৎসৱটি চাওক বিহু উৎসৱস্থলীৰ পৰা বৰ্ণাঢ্য পৰিক্ৰমা। গাঁওবুঢ়া মহাশয়ৰ ওচৰলৈ গৈছিলোঁ, তেখেতে সবিশেষ ক'ব আৰু অসমীয়া ৰাইজলৈ সুখ সমৃদ্ধিৰ বাৰ্তা প্ৰেৰণ কৰিব। নমস্কাৰ। প্ৰথমতে মই সমূহ দেশবাসী ৰাইজলৈ আজি বহাগৰ প্ৰথম দিনৰ সকলো ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ছাগলী চুবুৰী যুৱ সংঘই আজি 29 বছৰ ধৰি দিলে 29 বছৰ বহাগৰ প্ৰথম দিনটোত শোভাযাত্ৰা পতাকা উত্তোলন খেল ধেমালি আদিৰে আমি কাৰ্যসূচী পালন কৰিছোঁ। আজি ৰাতিপুৱা 5 বজাৰ লগে লগে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। তাৰপিছত শোভাযাত্ৰা কাৰ্যসূচী বাৰে বৰণীয়া শোভাযাত্ৰাৰে আমাৰ কাৰ্যসূচীভাগ সম্পন্ন কৰিলোঁ আৰু তাৰপাছতে আমি খেলৰ কাৰ্যসূচীটো শেষ কৰিলোঁ। এতিয়া আমি কালিৰ পৰা বাকী থকা খেলসমূহ আমি আৰম্ভ কৰিছোঁ। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, যাতে আহি থকা বছৰটো সকলো দেশবাসী ৰাইজৰ লগতে গাঁওবাসী ৰাইজৰ বন্ধু বান্ধৱ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ আৰু ৰঙীন দিনবোৰ উজ্বলি উঠক তাৰে কামনা কৰি আবাল বৃদ্ধ বনিতা ডেকাৰ পৰা বৃদ্ধলৈকে একেলগে নাচিছে, অনুভৱ কেনেকুৱা হৈছে? খুব ধুনীয়া অনুভৱ, খুব ভাল লাগিছে। আজি আমাৰ ছাগলী চুবুৰীৰ সমূহ ৰাইজ ওলাই আহিছে বিহু উলহ মালহেৰে সকলোৱে ইয়াতে বহুত মানে হাঁহি আনন্দৰ মাজেৰে সকলো লগ থাকে। একত্ৰিত হৈ শোভাযাত্ৰা আয়োজন কৰা হৈছিলে, সকলো তাত গৈছে আৰু ইয়াতে
আহি নানা ধৰণৰ কাৰ্যসূচীসমূহত তেওঁলোকে যোগদান কৰিছে। প্ৰথমতে মই অসমবাসী ৰাইজলৈ লগতে আমাৰ গাঁৱৰ চাৰিচুকীয়া গাঁৱৰ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আগৰ কেইবছৰৰ দৰে প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু গোটেই গাঁৱৰ ৰাইজ একত্ৰিত হৈ যি বিহু ফূৰ্তি কৰিলে সেইবিলাকৰ পৰা ভাল লাগিল। আগলৈকো এনেকৈ যাতে গোটেই গাঁৱৰ ৰাইজ ওলাই আহি একত্ৰিত হৈ এনেদৰে উৎসৱবিলাক পালন কৰি যাব পাৰে, ইয়াৰ কামনাৰে মই সকলোৰে ওচৰত আগৰ